মৰিয়নি এপিডিচিএলৰ বিৰুদ্ধে গ্ৰাহকক হাৰাশাস্তি কৰা গুৰুতৰ অভিযোগ। সৌৰশক্তি সংযোগ কৰাৰ পিছতে এজন গ্ৰাহকৰ আহিল ২৫,০০০ টকাৰ বিদ্যুৎ বিল। মৰিয়নি নগাধুলিৰ ৰাজু তাঁতীৰ নামত আহে ২৫,০০০ টকাৰ বিদ্যুৎ বিল। ইয়াৰ উপৰি গ্ৰাহকৰ কনজুমাৰ নাম্বাৰত অন্য এটা বিদ্যুৎ মিটাৰ সংযোগ কৰি ৰখাৰো অভিযোগ। বিষয়টো সন্দৰ্ভত এপিডিচিএল কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল ভুক্তভোগী, যদিও সমস্যাৰ সমাধান নোহোৱাৰ অভিযোগ ভুক্তভোগী ৰাজু তাঁতীৰ। সোলাৰ লগোৱাৰ আগে মোৰ বিলটো আছিলে ৪০০, ৫০০, ৭০০ এনেকুৱা ধৰণৰ। মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে চাই ল'ব। তো এনেকুৱা ধৰণৰ বিলটো আছিলে। এতিয়া সোলাৰ লগাৰ পিছত ১ মাহ বিল নাহিলে, ২ মাহ বিল নাহিলে। তো সোলাৰ লগাৰ পিছত যিহেতু আমি জানো যে জিৰ' হৈ যায়, বিল চিল নাহে। তথাপি কিবা এটা চাৰ্জেছ থাকে ২০০ টকা বুলি। তো সেই চাৰ্জেছটো নোহোৱাৰ কাৰণে মই একবাৰ অভিযোগ কৰিছিলোঁ। অভিযোগ কৰাত গম পালোঁ যে মোৰ মিটাৰ বক্সটোত কনজিউমাৰ নাম্বাৰত বেলেগ এটা মিটাৰ ইনষ্টল হৈ আছে। তো মিটাৰ ইনষ্টল তেখেতসকলে কৰিছিলে কাৰণে এইটো তেখেতৰ ভুল হয়, তেখেতসকলে ঠিক কৰি দিব লাগে। কিন্তু এতিয়া কুৱেশ্যন সেইটো নহয়। এতিয়া ১ মাহত বিল নাহিলে, ২ মাহত বিল নাহিলে, ৩ মাহত বিল নাহিলে, ১০ মাহৰ পিছত মোৰ ইয়াত আহিছে ২৫,০০০ বিল। আপুনি যদি আগৰ বিলটো মোৰ চাই, মেক্সিমাম 700 আছিলে। সেইটো যদি 7 × 10 কৰা যায় তো ৭,০০০ টকা হয়। তথাপি ২৫ গুণ নহয়গৈ, ২৫,০০০ নহয়গৈ। কিন্তু এতিয়া আপোনাৰ মোৰ সোলাৰ লগাৰ পিছতো বিলটো কমিব লাগে। উল্টা মানুহে মোৰ লগত যিমানবিলাকে লগাইছে চবৰে মাই বিজুলী এপছত পইচা সোমাইছে ৬,০০০, ৭,০০০ এনেকুৱাকৈ। কিন্তু মোৰ আকৌ উল্টা হৈছে, মোৰ সোমোৱাটো বাদে দিয়ক, মোক ২৫,০০০ বিল পে'মেণ্ট আহিছে। সেই কথাটোক লৈ আমি যেতিয়া এপিডিচিএল মৰিয়নি অফিচ গ'লোঁ, তো তাহাঁতৰ প্ৰথম কথাটো তাহাঁতৰ ষ্টাফবিলাকৰ মানে ব্যৱহাৰবিলাক ভাল নহয়। কোনো ভালছে কথা নাপাতে, কোনো ভালকৈ আমি নাজানো, আমি এইবিলাক নাজানো, তেনেকুৱা ধৰণৰ কিবাকিবি কৈ থাকে।